Hello everyone, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ছাগলীৰ বিষয়ে এখন ৰচনা। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। পৰিচয়। প্ৰায় সৰ্বমুখী পশুধন বুলি কোৱা ছাগলীবোৰ হৈছে এনে মনোমোহা প্ৰাণী যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি মানৱ সভ্যতাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিৱেশত ইয়াৰ স্থিতিস্থাপকতালৈকে ছাগলী বহুমুখী আৰু মূল্যৱান প্ৰাণী হিচাপে প্ৰমাণিত হৈছে। ছাগলীক দক্ষিণ পশ্চিম এছিয়া আৰু পূব ইউৰোপৰ বনৰীয়া ছাগলীৰ পৰা ঘৰুৱা কৰা হৈছিল। ছাগলীত পশু পৰিয়াল সুবিধা আৰু কেপ্ৰিনি জনজাতিৰ সদস্য, অৰ্থাৎ ই ভেড়াৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। ছাগলীৰ ৩০০তকৈও অধিক পৃথক প্ৰজাতি আছে। ঘৰুৱা ছাগলী কেপ্ৰা হিৰকাছ বা কেপ্ৰা এগাগ্ৰছ হিৰকাছ হৈছে এক পোহনীয়া স্তন্যপায়ী। ই বনৰীয়া ছাগলীৰ পৰা আহিছে। বিৱৰণ। ছাগলী চাৰিঠেঙীয়া জন্তু। ছাগলী এবিধ তৃণভোজী প্ৰাণী। ছাগলীৰ দুটা কাণ, দুটা চকু আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ পিছফালে এডাল নেজো আছে। মতা ছাগলীক বাঘ বুলি কোৱা হয় আৰু কাট্ৰিটিড ছাগলীক ৱেথাৰ বুলি কোৱা হয়। মাইকী ছাগলীক দ বুলি কোৱা হয়। ডেকা ছাগলীবোৰক শিশু বুলি কোৱা হয়। ছাগলীৰ গোটেই গাটো চুটি নোমেৰে ঢকা। মানুহে ছাগলীৰ মাংস খায়, গাখীৰ খায় আৰু পশম আৰু ছাল ব্যৱহাৰ কৰে। ছাগলীৰ গাখীৰৰ সৈতে চীজ তৈয়াৰ কৰিব পাৰি, লগতে অন্যান্য দুগ্ধজাত সামগ্ৰী যেনে দৈ, পনীৰ ইত্যাদি। কৃষকসকলে নিবিচৰা উদ্ভিদ খাবলৈ ছাগলীক ব্যৱহাৰ কৰে, যেনে অপতৃণ। আন সময়ত ছাগলীবোৰ ঘাঁহ আৰু অন্যান্য উদ্ভিদবোৰ অত্যাধিক ওখ হোৱাৰ পৰা ৰখাবৰ বাবে ব্যৱহাৰ কৰা হয়। ছাগলীটোৰ লৱংগ খুৰ, দীঘল দাঢ়ি, ওপৰলৈ ঘূৰি অহা চুটি নেজ আৰু মূৰৰ পৰা ডাঙৰ হোৱা শিং আৰ্কত থাকে। শীতকালত চুলিবোৰ পোন হয় আৰু ইয়াৰ তলত উলিকুট থাকে। ছাগলীৰ আয়তাকাৰ আইৰিছ থাকে। এই অন্যান্য চকু থকা কেইটামান প্ৰজাতিৰ ভিতৰত তেওঁলোক অন্যতম। পৰিৱেশৰ সুবিধাসমূহ। পৰিৱেশ সজাগতা বৃদ্ধিৰ যুগত ছাগলীয়ে অতিৰিক্ত পৰিৱেশৰ সুবিধা প্ৰদান কৰে। ইহঁতে গোবৰ উৎপন্ন কৰে, যিটো পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ প্ৰাকৃতিক সাৰ, যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰে আৰু কৃত্ৰিম সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে। ছাগলীৰ গোবৰেও নৱীকৰণযোগ্য শক্তিৰ উৎস এনাৰবিক পাচনৰ জৰিয়তে জৈৱ গেছ উৎপাদনত অৰিহণা যোগায়। তদুপৰি ডাঙৰ পশুধনৰ তুলনাত ছাগলীৰ কাৰ্বন ফুটপ্ৰিণ্ট কম, যাৰ বাবে ইহঁত তুলনামূলকভাৱে পৰিৱেশ অনুকূল। ছাগলী অনিচ্ছাকৃতভাৱে উল্লেখযোগ্য প্ৰাণী যিয়ে সমাজ আৰু পৰিৱেশৰ বাবে অসংখ্য উপকাৰ সাধন কৰে। আমি ইয়াক যত্নৰে প্ৰতিপালন কৰা উচিত। আজিৰ এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।